নমস্কাৰ। এই মুহূৰ্তত অসমৰ প্ৰতিগৰাকী জনতালৈ দিবলৈ ওলাইছোঁ ডাঙৰ খবৰ। তো যিসকল মানুহে ভিডিঅ'টোত ক্লিক কৰিছে অনুগ্ৰহ কৰি ভিডিঅ'টো স্কিপ নকৰি প্ৰথমৰ পৰা শেষলৈ চাই থাকিব, কিয়নো এইটো ভিডিঅ'ৰ মাজত কেইখনমান গুৰুত্বপূৰ্ণ খবৰ আপোনালোকক প্ৰদান কৰিম। তো অনুগ্ৰহ কৰি ভিডিঅ'টোত ক্লিক কৰিছে যদি ভিডিঅ'টো স্কিপ নকৰি প্ৰথমৰ পৰা শেষলৈ চাই থাকিব। লগতে মোৰ চেনেলত নতুন হ'লে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি মোৰ লগত থাকিব আৰু ভিডিঅ'টো শ্বেয়াৰ কৰি আপোনালোকৰ বন্ধুবৰ্গকো চোৱাৰ কাৰণে সুযোগ প্ৰদান কৰিব। তো বলক ভিডিঅ'টো আৰম্ভ কৰি আজি প্ৰথমটো গুৰুত্বপূৰ্ণ খবৰৰ বিষয়ে বিস্তাৰিত জানি লওঁ। তো আজি প্ৰথমটো গুৰুত্বপূৰ্ণ খবৰ হ'ল ৰেচন কাৰ্ড লৈ। তো যিসকল মানুহৰ নাম ৰেচন কাৰ্ডত অন্তৰ্ভুক্ত হৈ আছে সেই সকল মানুহে অহা 1 এপ্ৰিল তাৰিখৰ পৰা কৰিব লাগিব এক বিশেষ কাম। তো 1 এপ্ৰিল তাৰিখৰ পৰা ৰেচন কাৰ্ড থকা সকলে এই কাম কৰিব লাগিব। কি কাম কৰিব লাগিব সবিস্তাৰে আপোনালোকক জনাই দিছোঁ। তো যিসকল মানুহৰ নাম ৰেচন কাৰ্ডত অন্তৰ্ভুক্ত হৈ আছে সেই সকল মানুহৰ বাবে অসম চৰকাৰে প্ৰতি মাহৰ 1 তাৰিখৰ পৰা আৰম্ভ কৰি 10 তাৰিখ পৰ্যন্ত ঘোষণা কৰিছে অন্য সেৱাৰ দিন। সেইকাৰণে ৰেচন কাৰ্ডৰ সহায়ত 1 তাৰিখৰ পৰাই আপোনালোকে ৰেচন সামগ্ৰীখিনি সংগ্ৰহ কৰিব লাগিব। তেতিয়া আপোনালোকক দিবলৈ ওলাইছে আজিৰ দ্বিতীয়টো খুবেই গুৰুত্বপূৰ্ণ খবৰ। আজিৰ দ্বিতীয়টো গুৰুত্বপূৰ্ণ খবৰ হ'ল চাহ বাগিচাৰ শ্ৰমিকসকলৰ বাবে। চাহ বাগিচাৰ শ্ৰমিকসকলৰ বাবে আহি গ'ল ভাল খবৰ, কিয়নো অসম চৰকাৰে 1 এপ্ৰিল তাৰিখৰ পৰা চাহ বাগিচাৰ শ্ৰমিকসকলৰ মজুৰি বৃদ্ধি কৰিব। অসম চৰকাৰে উল্লেখ কৰা অনুযায়ী ব্ৰহ্মপুত্ৰ উপত্যকাৰ শ্ৰমিকসকলক প্ৰতিদিনে 280 টকাকৈ প্ৰদান কৰিব 1 এপ্ৰিল তাৰিখৰ পৰা। তাৰপিছত কৈছে বৰাক উপত্যকাৰ চাহ বাগিচাৰ শ্ৰমিকসকলক প্ৰতিদিন 258 টকাকৈ প্ৰদান কৰিব। অসম চৰকাৰে 1 এপ্ৰিল তাৰিখৰ পৰা চাহ বাগিচাৰ শ্ৰমিকসকলৰ দৰমহা বৃদ্ধি কৰিব। এতিয়া আপোনালোকক দিবলৈ ওলাইছোঁ আজিৰ তৃতীয়টো খুবেই গুৰুত্বপূৰ্ণ খবৰ। আজিৰ তৃতীয়টো গুৰুত্বপূৰ্ণ খবৰ হ'ল পান কাৰ্ড লৈ। তো আপোনালোকে মোবাইল স্ক্ৰীণত চাব পাৰিছে পান কাৰ্ড লৈ এক বিশেষ আপডেট ইতিমধ্যে আমাৰ হাতত আহি পৰিছে। ইয়াতে কি লিখা আছে পঢ়ি শুনাই দিছোঁ। ইয়াতে লিখা আছে पान कार्ड न्यू रूल 2026। 1 अप्रैल से पान कार्ड बनाना थोड़ा मुश्किल हो जाएगा। दरअसल 31 मार्च के बाद पान कार्ड सिर्फ आधार कार्ड की मदद से नहीं बना जा सकेगा। इसके लिए अलग से जन्म की तारीख से जुड़ी दस्तावेज की जरूरत पड़ेगी। इस दस्तावेज में बर्थ सर्टिफिकेट, वोटर ID कार्ड, 10वीं का मार्कशीट या प्रमाण पत्र। তাৰপিছত লিখা আছে ড্ৰাইভিং লাইসেন্স মেজিস্ট্রেট দ্বারা प्रमाणित एफिडेविट। তাৰপিছত কৈছে पासपोर्ट आदि शामिल होंगे। ऐसे में आप 31 मार्च तक ज़्यादा आसानी से पान कार्ड बनवा सकते हैं। तो ইয়াতে উল্লেখ কৰা অনুযায়ী যিসকল মানুহে এতিয়ালৈকে পান কাৰ্ড বনোৱা নাই সেই সকল মানুহে অহা 1 এপ্ৰিল তাৰিখৰ পৰা পান কাৰ্ড বনোৱাৰ সময়ত কেৱল মাত্ৰ আধাৰ কাৰ্ড জমা দিলেই নহ'ব। 1 এপ্ৰিল তাৰিখৰ পৰা পান কাৰ্ড লৈ আহি আছে নতুন নিয়ম। 1 এপ্ৰিল তাৰিখৰ পৰা জন্মৰ প্ৰমাণ পত্ৰ আপোনালোকে দিব লাগিব। তো আজি ইমানেই, ধন্যবাদ।